তোমালোক আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে সদৌ অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি জানুৱাৰীৰ পহিলা দিন। এই দিনটোত মই সকলোকে এটা কথাই মই আহ্বান জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বিগত সময়ত যিখিনি দুখ, যিখিনি যন্ত্ৰণা, যিখিনি ক্লেশ, সেইখিনি নৱবৰ্ষত সকলোৰে নহওক আৰু নতুন বছৰত ন উদ্যমেৰে ন আশাৰে আগবাঢ়ক, সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, তাকেই কামনা কৰিছোঁ আৰু এই বিল্লেশ্বৰ দেৱালয়ত আজি তাকেই সেৱা কৰিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ। আমি ৰাতিপুৱা প্ৰায় 10টা বজাত আৰম্ভ কৰি এতিয়া পहुঁচি গৈছোঁ আহি। বিশেষকৈ আপোনালোকে আজি চেনেলৰ জৰিয়তে আমাৰ কথাখিনি ল'বৰ কাৰণে অহাৰ কাৰণে যথেষ্ট আমি আনন্দিত হৈছোঁ। বিশেষকৈ আজি এতিয়াৰ যুগত, বিশেষকৈ কলি যুগত বিশেষকৈ ধৰ্ম নকৰিলে উপায় নাই। যেনেকুৱা এটা পৰিস্থিতিলৈ দেশ আগবাঢ়ি গৈ আছে, এনেকুৱা এটা পৰিস্থিতি প্ৰত্যেক মানুহে আজিকালি ভগৱানৰ প্ৰতি এটা বিশ্বাস এটা কৰিছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই গোটেই অসমবাসী ৰাইজক সম্ভাষণ জনাইছোঁ। লগতে সুখে থাকক, শান্তিয়ে থাকক, মানুহৰ মংগল হওক, বিপদ বিঘিনি অপায় মংগল দূৰ কৰি মহাগুৰু ভগৱন্তই কৃপা কৰি সকলোকে ৰাখক, এই কামনা। আজি পহিলা জানুৱাৰী। এই পহিলা জানুৱাৰীত বিল্বেশ্বৰ দেৱালয়ত আপোনালোকে দেখিছেই ৰাতিপুৱাৰ পৰা লোকাৰণ্য হৈ পৰিছে। 2025 বৰ্ষটো সঁচাকৈয়ে মানুহৰ মন প্ৰাণেৰে আনন্দৰে ভৰি উঠক। বাবা ভোলানাথৰ ওচৰত ভক্তগণে আশীষ বিচাৰিছে আৰু এই আশীষ নিৰ্বালী বাবাৰ পৰা পায় অসমৰ প্ৰতিজন ভক্তৰে যাতে মনৰ শান্তি আহে। 2025 বৰ্ষটো শান্তিময় বৰ্ষ হয়, সকলোৰে মন আনন্দৰে ভৰি পৰে। তাৰোপৰি আপোনালোকক এটা ভাল খবৰ দিওঁ। আজি পহিলা জানুৱাৰীতে আমি এটা ভাল খবৰ পাইছিলোঁ যে অহা 31 জানুৱাৰী দিনাখন বিল্বেশ্বৰ দেৱালয়ত অসমৰ প্ৰথমখন কাল ভৈৰৱ যিটো শক্তি মহাদেৱৰ, সেই শক্তি ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। নলবাৰী জিলাৰ উপায়ুক্ত মহোদয়াই যথেষ্ট কষ্ট কৰিছে। এই কাৰণত অসমৰ জয়পুৰত ইয়াৰ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। গতিকে সিদিনা একেলগে আৰু 2-3টা ভাল খবৰ আছে। আমাৰ বিষ্ণু মন্দিৰৰ সিদিনা জন্মৰ দিন, প্ৰতিষ্ঠা দিৱস, সেইটো হ'ব। আৰু বিল্বেশ্বৰ দেৱালয়ত নতুনকৈ সজাই থকা নতুন তৰণৰো সেইদিনাখন উদ্বোধন কৰা হ'ব। গতিকে এই গোটেইকেইটা আনন্দ আমি 1 জানুৱাৰীতে লাভ কৰিছোঁ। গতিকে আমাৰ কাৰণে, সকলো ভক্তগণৰ কাৰণে এইটো সুখবৰ। গতিকে 31 জানুৱাৰী দিনাখন বিশেষভাৱে সকলোৱে যাতে বিল্বেশ্বৰ দেৱালয়লৈ আহি কাল ভৈৰৱৰ আশীষ ল'ব পাৰে। আৰু কাল ভৈৰৱ সঁচাকৈয়ে দেৱতাসকলৰ অন্যতম এটা ব্যতিক্ৰম। কাল ভৈৰৱক মনেৰে প্ৰাৰ্থনা কৰিলে তেওঁ ভালজনক সদায় মৰমৰ দৃষ্টিত চাই দুষ্টক দমন কৰে। গতিকে সকলোৱে আহক সিদিনাৰ, আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলো অসমবাসী ৰাইজক আমি নৱবৰ্ষৰ আন্তৰিক শুভকামনা যাচিছোঁ। ভক্তৰ সমাগম ঘটিব, যথেষ্ট ভক্তৰ সমাগম ঘটিব। অকণমান পিছতে আজি ৰাতিপুৱাৰ পৰা যিহেতু কুঁৱলীয়ে আৱৰি ধৰিছিল, তথাপিও যথেষ্ট ভক্ত আহিছে, আপোনালোকে দেখিছে আপোনালোকৰ চেনেলৰ মাজেদি, আৰু যথেষ্ট ভক্তই ইয়াত কিছু সময় পিছতে ভিৰ কৰিব। সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমি শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ পৰা আমি সেৱা জনাইছোঁ। আৰু আগন্তুক এই বৰ্ষটো, আজিৰ এই পহিলা জানুৱাৰীৰ 2025ৰ এই দিনকেইটা যাতে সকলো ৰাইজে সুখে আনন্দৰে আৰু থাকিব পাৰে। ভক্তগণ ৰাইজৰ লগতে সকলো ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ আটাইলৈ আমি শ্ৰদ্ধা জনাইছোঁ, যাতে এই দিনকেইটা, এই বছৰকেইটা ভালে ভালে সকলোৱে আমি অতিবাহিত কৰি আনন্দময় জীৱন গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।